অনলাইনত এপ্লাই কৰা কাষ্ট চাৰ্টিফিকেট PRC বা ইনকাম চাৰ্টিফিকেটখন আপোনাৰ এপ্ৰুভ হ'ল নাই আপুনি নিজৰ মোবাইলতে কেনেকৈ চাব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। কাষ্ট চাৰ্টিফিকেট PRC বা ইনকাম চাৰ্টিফিকেটখন এপ্ৰুভ হ'ল নাই চাবলৈ প্ৰথম আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি চাৰ্চ কৰক ই-ডিষ্ট্ৰিক্ট। তো ই-ডিষ্ট্ৰিক্ট বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত প্ৰথম যোনটো ই-ডিষ্ট্ৰিক্ট প্ৰজেক্ট বুলি দেখিছে আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত অলপ আপোনালোকে ওপৰলৈ আহিলে দেখিব ইয়াত এটা অপশ্যন আছে এপ্লিকেশ্যন ষ্টেটাছ। তো আপোনালোকে কি কৰিব ইয়াত এপ্লিকেশ্যন ষ্টেটাছৰ যোনটো এপ্লিকেশ্যন নং বুলি আছে ইয়াত ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে যোনখন চাৰ্টিফিকেটৰ ষ্টেটাছটো চাব বিচাৰিছে এপ্ৰুভ হ'ল নাই সেই চাৰ্টিফিকেটৰ নাম্বাৰটো আপুনি ইয়াত দিব লাগিব। তো মই মোৰ কাষ্ট চাৰ্টিফিকেটখনৰ ষ্টেটাছটো চাব বিচাৰিছোঁ, সেইকাৰণে মই ইয়াত কাষ্টৰ যোনটো এপ্লিকেশ্যন নাম্বাৰ হয় সেই এপ্লিকেশ্যন নাম্বাৰটো ইয়াত দি লৈছোঁ। তো আপোনালোকৰ লগতো যদি কাষ্টৰ চাব পাৰে কাষ্টৰ এপ্লিকেশ্যন নাম্বাৰটো দিব, আৰু যদি ইনকামৰ চাব বিচাৰে ইনকামৰ যোনটো এপ্লিকেশ্যন নাম্বাৰ হয় সেই এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব। তো এপ্লিকেশ্যন নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে ইয়াত নেক্সটত ক্লিক কৰিব। তো এপ্লিকেশ্যনটো নাম্বাৰ দিয়াৰ পিছত দি হোৱাৰ পিছত যোনটো ষ্টেটাছৰ অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব। আৰু ষ্টেটাছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো মোৰ কাষ্টৰ যোনখন চাৰ্টিফিকেটৰ ষ্টেটাছ চাইছিলোঁ সেইখন ইয়াত এনেদৰে আহি গৈছে। তো তাৰপিছত ছাবমিট কৰা ডেটটো আহি গৈছে, তাৰপৰা কাষ্ট চাৰ্টিফিকেটখনৰ বৰ্তমান যোনটো ষ্টেটাছ সেইটো আহি গৈছে। তো মোৰ কাষ্ট চাৰ্টিফিকেটখন এপ্ৰুভ হ'ল, সেইকাৰণে ইয়াত এপ্ৰুভ বুলি আহি গৈছে। আৰু আপোনালোকৰ যদি অনলাইনত এপ্লাই কৰা PRCয়ে হওক বা কাষ্ট চাৰ্টিফিকেটখন ষ্টেটাছটো ইয়াত চাব পাৰিব। তো যদিহে আপোনালোকে ইয়াত এপ্ৰুভ নাথাকে তেতিয়া আপোনালোকৰ ক'ত আছে সেইটো ইয়াত দেখুৱাই দিয়ে, আপোনালোকে তেতিয়াও চাব পাৰিব আপোনালোকৰ বৰ্তমান এপ্লিকেশ্যনখন ক'ত আছে। আৰু যদি এপ্ৰুভ বুলি আহে তেতিয়া আপোনালোকে ইয়াতে অনলাইনতে আপোনাৰ যোনখন কাষ্ট চাৰ্টিফিকেট হয় সেই কাষ্ট চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব।